নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে আজিৰে পৰা পেইড কোৰ্চ আৰম্ভ হৈছে। ইয়াতে আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ছায়েন্স, মেথছ, ইংলিছৰ ভিডিঅ' লাভ কৰিব। যিসকলে এই কোৰ্চত জইন হ'ব খুজিছে আপোনালোকে হোৱাটছআপ কৰিব পাৰিব 9127209043 এই নাম্বাৰটোত হোৱাটছআপ কৰিব আৰু আপোনালোকৰ নাৰ্ছ হোৱাৰ সপোন পূৰণ কৰিব পাৰিব। চ' কোৰ্চ ফিজ 599 টকা ওৱান টাইম আপোনালোকে পে'মেণ্ট কৰিব লাগিব। চ' ইয়াৰ ফিচাৰ্ছসমূহ এনেকুৱা ধৰণৰ: ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছ লাভ কৰিব একৰ্ডিং টু চিলেবাছ, ৰেগুলাৰ PDF নোটছ লাভ কৰিব, মক টেষ্ট দিব পাৰিব, উইকলি 3খনকৈ অতি কমেও মক টেষ্ট দিব পাৰিব আৰু পৰীক্ষাৰ আগমুহূৰ্তত 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট আপোনালোকে লাভ কৰিব। গতিকে যিসকল ইণ্টাৰেষ্টেড হয় জিএনএম নাৰ্ছিং কৰিম বুলি ভাবিছে, গতিকে আপোনালোকে এণ্ট্ৰেন্স এক্সামত খুব ভাল মাৰ্কছ পাব লাগিব। ইয়াৰ কাৰণে আপোনালোকে আমাৰ সৈতে পেইড ক্লাছত জইন হ'ব পাৰে। যিসকল ইণ্টাৰেষ্টেড হয় হোৱাটছআপ কৰিব। ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে আৰম্ভ হৈ যোৱা ক্লাছসমূহ চাব পাৰিব। লাইভ টাইমৰ কাৰণে আপোনালোকৰ ক্লাছসমূহ থাকি যাব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যন আছে, কোক কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন আছে ৰবাৰ্ট হুক, সোৱান, স্লেইডেন, লুৱেনহক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব। ৰবাৰ্ট হুকে কোক আৱিষ্কাৰ কৰিছিল, আমি সকলোৱে জানো। তো নেক্সট কুৱেশ্যন আছে, কোক শব্দটো কোনে প্ৰৱৰ্তন কৰে? ৰবাৰ্ট হুক, ফণ্টেনা, ৰবাৰ্ট ব্ৰাউন, আলফ্ৰেড ৱালেছ। কোক শব্দটো কোনে প্ৰৱৰ্তন কৰে? ইয়াৰ কাৰেক্ট এনচাৰ ৰবাৰ্ট হুক হ'ব। ৰবাৰ্ট হুকে কোক শব্দটো প্ৰৱৰ্তন কৰিছিল, মানে ৰবাৰ্ট হুকে কোক আৱিষ্কাৰ কৰিছিল যিহেতু কোক শব্দটো ৰবাৰ্ট হুকে প্ৰৱৰ্তন কৰিছিল। ঠিক আছে। তো নেক্সট চোৱা, তলৰ কোনটো ক্ষুদ্ৰতম কোষ? ভাইৰাছ, PPLO, এচিটেবুলেৰিয়া, ক্লেমাইডমনাছ। ইয়াৰ ক্ষুদ্ৰতম কোষ হ'ব PPLO হৈছে আটাইতকৈ ক্ষুদ্ৰতম কোষ। নেক্সট চোৱা, কোষ মতবাদ আগবঢ়াইছিল চাটন আৰু বভাৰী, ৰবাৰ্ট ব্ৰাউন আৰু ৰবাৰ্ট হুকে, স্লেইডেন আৰু সোৱানে, বিডল আৰু টেটামে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ হয়। স্লেইডেন আৰু সোৱানে কোষ মতবাদ আগবঢ়াইছিল। কোষ মতবাদ কোনে আগবঢ়াইছিল? স্লেইডেন আৰু সোৱানে। চ' ভিডিঅ'টোৰ মাজতে আপোনালোকক ভাল খবৰ এটা জনাব বিচাৰিছোঁ। আপোনালোকে যদি জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। ইয়াত চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80% অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে যিসকলে এই বৰ্ষত জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুক মিছ নকৰিব। আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভাল এটা প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু অসমীয়াতে পঢ়িব পাৰিব, মোবাইলতে পঢ়িব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে অতি শীঘ্ৰে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ। নেক্সট কুৱেশ্যন আছে, কোনটো ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়? শেলাই, বেক্টেৰিয়া, লাইকেন, ভাইৰাছ। ইয়াৰে কোনটোৰ ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়? তো ইয়াৰ শুদ্ধ উত্তৰ ভাইৰাছ হ'ব। ভাইৰাছৰ ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়। ঠিক আছে। বাকীকেইটাৰ ক্ষেত্ৰত কিন্তু কোষ মতবাদ প্ৰযোজ্য হয়। শেলাই, বেক্টেৰিয়া, লাইকেনৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, কিন্তু ভাইৰাছৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তাৰ পিছৰ কুৱেশ্যন আছে, প্ৰাণী কোষত থকা অথচ উদ্ভিদ কোষত নথকা কোষাংগটো বাছি ওলোৱা। প্লাষ্টিড, চেণ্ট্ৰজম, মাইটকণ্ড্ৰিয়া আৰু ৰাইব'জম। ইয়াৰে কোনটো প্ৰাণী কোষত থাকে কিন্তু উদ্ভিদ কোষত নাথাকে? ইয়াৰ শুদ্ধ উত্তৰ চেণ্ট্ৰজম হ'ব। চেণ্ট্ৰজম প্ৰাণী কোষত থাকে, উদ্ভিদ কোষত নাথাকে। ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, উদ্ভিদ কোষবেৰ গঠন হোৱা মুখ্য পদাৰ্থ ষ্টাৰ্চ, প্ৰ'টিন, চেলুলজ, লিপিড। ইয়াৰ শুদ্ধ উত্তৰ চেলুলজ হ'ব। চেলুলজৰ দ্বাৰা উদ্ভিদৰ কোষবেৰ প্ৰধানকৈ গঠন হয়। নেক্সট কুৱেশ্যন চোৱা, কোনটো বিষয়ত প্ৰকোষকেন্দ্ৰীয় কোষবোৰ সংকোষকেন্দ্ৰীয় কোষতকৈ বেলেগ? DNA, কোষকেন্দ্ৰ, মাইটকণ্ড্ৰিয়া, কোষবেৰ। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ হ'ব। কোষকেন্দ্ৰৰ ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবোৰ সংকোষকেন্দ্ৰীয় কোষতকৈ বেলেগ। কিহৰ ক্ষেত্ৰত? কোষকেন্দ্ৰৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন চোৱা, প্ৰকোষকেন্দ্ৰীয় কোষটো চিনাক্ত কৰা। এমিবা, স্পাইৰগাইৰা, ইউগ্লেনা, বেক্টেৰিয়া। তো ইয়াৰে কোনটো প্ৰকোষকেন্দ্ৰীয় কোষ হয়? তো আমি যেতিয়া প্ৰকোষকেন্দ্ৰ আৰু সংকোষকেন্দ্ৰীয় কোষৰ পাৰ্থক্য কালি পঢ়ি আহিছোঁ, তাত পাই আহিছোঁ আমি কোনটো কিহতকৈ পৃথকো পাই আহিছোঁ আৰু ইয়াৰ উদাহৰণ এক্সাম্পল পাই আহিছোঁ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বেক্টেৰিয়া। অৰ্থাৎ বেক্টেৰিয়া হৈছে প্ৰকোষকেন্দ্ৰীয় কোষ। ঠিক আছে। বেক্টেৰিয়া এবিধ প্ৰকোষকেন্দ্ৰীয় কোষ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন চোৱা, প্ৰাণী কোষৰ কোষাবৰণ গঠিত হোৱা পদাৰ্থ হৈছে চেলুলজ, প্ৰ'টিন, লিপিড, প্ৰ'টিন আৰু লিপিড। প্ৰাণী কোষৰ কোষাবৰণ কিহৰ দ্বাৰা গঠন হয়? প্ৰ'টিন আৰু লিপিডৰ দ্বাৰা প্ৰাণী কোষৰ কোষাবৰণ গঠন হয়। মনত ৰাখিবা অপশ্যন ডি কাৰেক্ট এনচাৰ, প্ৰ'টিন আৰু লিপিড।
নেক্সট কুৱেশ্যন আছে কোষাবৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ পদাৰ্থ কণাৰ চলনক কি বোলে আকৃতি ব্যাপন সমষ্টি চলন সক্ৰিয় পৰিবহণ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ ব্যাপন বোলে চ' যেতিয়া কোষাবৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ পদাৰ্থ এটা কণাৰ চলন হয় সেই প্ৰক্ৰিয়াটোক ব্যাপন বুলি কোৱা হয় নেক্সট চোৱা অন্তঃপ্ৰৰক্ষীয় জালিকাৰ উপৰিভাগ আবৃত কৰা কণাবোৰ হ'ল RNA DNA ৰাইব'জম গ্লুক'জ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব ৰাইব'জম অন্তঃপ্ৰৰক্ষীয় জালিকাৰ উপৰিভাগত ৰাইব'জমেৰে আবৃত হৈ থাকে ঠিক আছে নেক্সট চোৱা কোনবিধ কোষাংগ কোষীয় ক্ষৰণ কাৰ্যৰ লগত জড়িত ৰাইব'জম গলগি বডি মাইটকণ্ড্ৰিয়া লাইচ'জম ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব গলগি বডি কোষীয় ক্ষৰণৰ কাৰ্যৰ লগত জড়িত হয় নেক্সট কুৱেশ্যন চোৱা কোষাংগসমূহৰ কোনটোক আত্মঘাতী মনা বোলা হয় লাইচ'জম ৰাইব'জম মাইটকণ্ড্ৰিয়া গলগি বডি তো এই কুৱেশ্যনটো তোমালোকে চাবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আত্মঘাতী মনা বুলি লাইচ'জমক কোৱা হয় নেক্সট কুৱেশ্যন চোৱা মাইটকণ্ড্ৰিয়া নথকা কোষ কোনবোৰ মানুহৰ RBC ভেকুলীৰ যকৃত কোষ মানুহৰ যকৃত কোষ স্নায়ু কোষ ইয়াৰে ক'ত মাইটকণ্ড্ৰিয়া নাথাকে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি স্নায়ু কোষত মাইটকণ্ড্ৰিয়া নাথাকে মাইটকণ্ড্ৰিয়া নথকা কোষ সুধিছে আমাক তো স্নায়ু কোষত মাইটকণ্ড্ৰিয়া নাথাকে বাকীকেইটাত মাইটকণ্ড্ৰিয়া থাকে তো স্নায়ু কোষত কেৱল মাইটকণ্ড্ৰিয়া নাথাকে কাৰেক্ট এনচাৰ অপশ্যন ডি